15 আগষ্ট যেতিয়া নেকি গোটেই দেশে স্বাধীনতা দিৱস উদযাপন কৰি আছিলে আৰু স্বাধীনতা দিৱসৰ এনভাইৰনমেণ্টত আছিলে দেশত বিভিন্ন ধৰণৰ ঘটনাসমূহ এজ ৱেল ঘটিত হৈছে। আমি যদি অসমৰে কথা পাতো, বলবমলৈ গৈ কিছুমান পবিত্ৰ স্নান লোৱাৰ সময়ত বহুতৰ ডুব গৈ মৃত্যু হ'ল। কিছুমান লোক ক'ৰবাত পাৰ্টি কৰিবলৈ গৈ নদীৰ কাষত মৃত হ'ব লগা হ'ল, আমি নিউজত চাইছো। আৰু চবতকৈ সাংঘাতিক ঘটনা যি নেকি শৰীৰৰ নোম থিয় কৰি দিয়া ঘটনা আমি যোৰহাটত সংঘটিত হোৱা দেখা পালো। যোৰহাটৰ পকামৰীয়া নামৰূপীয়া গাঁৱৰ এজনী যুৱতী যাৰ নাম অন্বেষা শইকীয়া 15 আগষ্টত সাংঘাতিক ৰূপে মিষ্টেৰিয়াছ ৱে তাৰ মৃত্যু হ'ল। একৰ্ডিং টু ৰিপৰ্ট আমি পঢ়িবলৈ পাইছো, তাইৰ যি লগৰবিলাক আছিলে তেওঁলোকৰ ষ্টেটমেণ্ট মতে ড্ৰাগছৰ অভাৰড'জ লোৱাৰ কাৰণে তাইৰ মৃত্যু হ'ল বুলি কৈছে। পুলিচে তেওঁলোকৰ কাম কৰি আছে। এই যুৱতীগৰাকীৰ দুজনী বান্ধৱীয়ে আৰু দুজন ল'ৰাক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে। এজন ল'ৰা যাৰ নেকি ফ্লেটত আৰিয়ান গোস্বামী বুলি কয়, যাৰ ফ্লেটত পাৰ্টি হৈ আছিলে, তাতে এই ঘটনা সংঘটিত হ'ল বুলি কৈছে। যুৱতীগৰাকী একৰ্ডিং টু ফেমিলি ৰিপৰ্ট গধূলি 4 বজাত ওলাই গৈছিলে বজাৰ কৰিবলৈ বুলি, আৰু নিশা তাইৰ মৃত হোৱাৰ ঘটনা তেওঁলোকে ফোন কলৰ যোগেদি অৱগত হ'ল। তাইক তাইৰ লগৰবিলাকৰ যোগেদি JMCHত ভৰ্তি কৰোৱা হৈছিলে, তাতে তাইৰ মৃত্যু হ'ল বুলি আমি নিউজ পেপাৰত পঢ়িবলৈ পাইছোঁ। যি কি নহওক, আমি এই ঘটনা এনেকৈ হ'ব পালে ড্ৰাগছ হৈছিলে নে কি হৈছিলে আমি ক'ব নাযাওঁ, কিন্তু এই পৰিয়ালৰ কথা বতৰা মতে আমি গম পাইছোঁ যে এই যুৱতীগৰাকী ক্লাছ 9-10ৰ পৰাই কিছু আসক্তিত আছিলে, এডিকশ্যনত আছিলে, আৰু যি আৰিয়ান গোস্বামী বুলি কৈছে তেওঁ এডিকশ্যনত আছিলে আৰু বহুবাৰ ৰিহাব চেণ্টাৰত গৈছে। আজি আমি যদি যুৱ প্ৰজন্মৰ কথা পাতো, যি ৰিহাব চেণ্টাৰবিলাকত যিবিলাকে এডিকশ্যন এৰাবলৈ যায়, 40% ল'ৰা ছোৱালীবিলাক একৰ্ডিং টু ৰিপৰ্টছ টিনেজাৰ যিবিলাকে জাষ্ট তেওঁলোকে ডাঙৰ দীঘল হ'বলৈ ধৰিছে আৰু এই কবলত পৰিব লগা হয়। কিমান দুখৰ ঘটনা যে আজি আমাৰ নৱপ্ৰজন্ম কোন দিশে গতি কৰিছে, এনেকুৱা ধৰণৰ এডিকশ্যনত পৰিছে। অকল যে ইয়াত যোৰহাটৰ ঘটনা এনে নহয়, ডে টু ডে আমাৰ ওচৰে পাজৰে এই ধৰণৰ এডিকশ্যনৰ ঘটনা, ৰাগিয়াল বস্তুত আসক্তি হোৱাৰ ঘটনা আমি পঢ়িয়ে থাকোঁ। স্পেচিয়েলি আজিৰ যুৱ প্ৰজন্ম, আজি আমাৰ ল'ৰা ছোৱালীবিলাক কোন দিশে গতি কৰিছে। আমি হয়তো যি হৈ গ'ল তাক ঠিক কৰিব নাপাৰিব পাৰোঁ, কিন্তু যি হ'ব লগা আছে তাৰ কাৰণে আমি ডেফিনেটলি এৱেৰ হ'ব পাৰোঁ। আৰু সেয়েহে আজি এই যি ঘটনাসমূহ আছে তাৰ পৰা শিকা প্ৰয়োজন আছে। স্পেচিয়েলি পেৰেণ্টছসকল, পিতৃ মাতৃসকল, যদি আপোনাৰ ল'ৰা ছোৱালীবিলাকে মোবাইল ইউজ কৰে, আপোনালোকে সেই যি ল'ৰা ছোৱালীবিলাকৰ মোবাইল যদি আপোনালোকে জিমেইল জানে, তেনেহ'লে তেওঁলোকৰ ট্ৰেক কৰিব পাৰে। মই আপোনালোকক কোৱা নাই যে আপোনাৰ ল'ৰা ছোৱালী আপোনালোকে CID কৰিব বা তেওঁলোকক ৰেষ্ট্ৰিকশ্যন কৰিব সকলো এৰিয়াত, কিন্তু এয়াও সত্য যে আমাৰ ল'ৰা ছোৱালীবিলাকক আজিৰ যি সময় হয় একেবাৰে ফ্ৰীডম এৰি দিব নোৱাৰি। সেয়েহে আমি নিজৰ ল'ৰা ছোৱালী যদি মোবাইল ইউজ কৰে, আপোনালোকে ট্ৰেকিং অন কৰি ৰাখিব পাৰে। যদি জিমেইল জানে আমি ট্ৰেক অন কৰিব পাৰোঁ। আপোনালোকে মোবাইলত বিভিন্ন ভিডিঅ'সমূহ পাই যাব, এনেকৈ আপোনালোকে মোবাইল ট্ৰেক কৰিব পাৰে। যদি কিবা এটা ছেটিং অন কৰে গুগলত, তেনেহ'লে আপোনালোকে ডেফিনেটলি মোবাইল ট্ৰেক কৰিব পাৰিব, ক'ত গৈছে কি কৰিছে তেওঁলোকৰ ডিভাইচৰ যোগেদি। দ্বিতীয়তে, মোবাইলৰ যোগেদি কণ্টেক্ট হোৱা, ফেচবুক ইনষ্টাগ্ৰামত কেনেকুৱা ধৰণৰ বন্ধু আছে আপোনালোকে চোৱা চিতা কৰা বহুত প্ৰয়োজন আছে। আজি বহুতো ল'ৰা ছোৱালীবিলাকৰ বেয়া হোৱাৰ কাৰণ এটাই, মেইনলি সেয়া হৈছে বন্ধুবৰ্গ। ওৱান অফ দি ৰিজনছ মই কৈছোঁ, সেয়া হৈছে বন্ধুবৰ্গ। সেয়েহে কিপ আই অন দেম। যদি আপোনালোকে ল'ৰা ছোৱালীবিলাকৰ ওপৰত চকু নাৰাখে, তেনেহ'লে এটা কথা সত্য যে আমাৰ ল'ৰা ছোৱালীবিলাক আমি আমাৰ ওচৰত নিজৰ পেৰেণ্টছবিলাকৰ ওচৰত বা নিজৰ সম্বন্ধীয়বিলাকৰ ওচৰত বহুত ভালকৈ থাকে, কিন্তু দ্য মুমেণ্ট উই গ' আউট অফ দেয়াৰ আইজ, আমি যদি তেওঁলোকৰ পৰা দূৰ হৈ যাওঁ, তেওঁলোকৰ স্বভাৱচৰিত্ৰ কেনেকৈ হয় আমি নাজানিব পাৰোঁ। সেয়েহে কিপ আই অন দেম। কেনেকুৱা ধৰণৰ বন্ধুবৰ্গ পাতিছে, ক'ত গৈছে, কি কৰিছে, সেই সকলো ঘটনা এয়া আমাৰ কাৰণে বহুত লাভদায়ক হ'ব। আমাৰ ল'ৰা ছোৱালীবিলাকক ৰাইট ট্ৰেকত
যদি আমি আনিব বিচাৰো। দ্বিতীয়তে যেনেকৈ মই কৈ গ'লো যে তেওঁলোকৰ চাৰাউণ্ডিংসমূহ আমি সদায় বেৰ দিয়া নিচিনাকৈ কৰি ৰাখিব লাগিব। যি লোকসকলৰ লগত হয়তো তেওঁলোকৰ কলেজত যায়, স্কুললৈ যায়, যি লোকসকলৰ লগত কথা বতৰা কৰিছে, থাকিছে, তেওঁলোক কেনে প্ৰকৃতিৰ ল'ৰা ছোৱালী, তেওঁলোকৰ বন্ধুবৰ্গ কেনেকা, চোৱা বহুত প্ৰয়োজন আছে। আমি জানো যে বেয়া বন্ধুৱে সদাচাৰ নষ্ট কৰে, আৰু যদিও আমাৰ ল'ৰা ছোৱালীবিলাক ভাল, ঘৰত অবিডিয়েণ্ট, কিন্তু তেওঁলোকৰ যদি বন্ধুবৰ্গ বেয়া হয় নহয়, তেওঁলোকৰ সদাচাৰ ডেফিনেটলি এদিন নষ্ট হ'ব। আৰু সেয়েহে ভাল বন্ধু কৰিবলৈ শিকোৱাটো, চাৰাউণ্ড উইথ গুড পিপল, পজিটিভ পিপল, যিসকল ভাল, তেওঁলোকৰ সৈতে চাৰাউণ্ড হৈ থাকিবলৈ শিকাব লাগিব। কেনেকুৱা ধৰণৰ বন্ধুবৰ্গ পাতিব লাগে তাক শিকাব লাগিব। এয়া এজ এ পেৰেণ্টছ আমি তেওঁলোকক সৰুৰে পৰা ইনষ্ট্ৰাকশ্যন দিব লাগিব। এনেকুৱা নহয় যে তেওঁলোক ডাঙৰ হৈ গ'ল, টিনেজাৰ হৈ গ'ল, যুৱক হ'ল তেতিয়া শিকাম। সৰুৰে পৰা আমি সকলো ইনষ্ট্ৰাকশ্যন আমাৰ ল'ৰা ছোৱালীবিলাকক দিব পাৰোঁ। তৃতীয়তে আমি আৰু এটা বিষয়ত মন কৰিবলগীয়া যে আজি বহুতো ঠাইবিলাকত এনেকুৱা ধৰণৰ যি ব্যৱসায় বাঢ়ি গৈ আছে। আজি অসমৰ বিভিন্ন ষ্টেটছবিলাকত এনেকুৱা ধৰণৰ ঘটনা আমি শুনি থাকোঁ। ক'ৰবাত ড্ৰাগছ, ক'ৰবাত মদ, ক'ৰবাত গাঞ্জা, কানি, এই সকলো ঘটনাসমূহ নিউজ পেপাৰে আমি পাই আছোঁ। আপোনালোকে যদি গম পাইছে এনেকুৱা ধৰণৰ ঠাইত এই ধৰণৰ ঘটনা হৈ আছে, ইমিডিয়েটলি আপোনালোকে মাত মতা প্ৰয়োজন আছে। কাৰণ আমি যদি ভাবি থাকোঁ অ'কে আমাৰ ল'ৰা ছোৱালীটো খোৱা নাই, আমি কিয় গৈ কিনে তেওঁলোকক কথা ক'ম, why to tell them that we are okay, কিয় আমাক ক'ব লাগে? আপোনালোকে যদি তেনেকৈ ভাবি আছে তেনেহ'লে বহুত ডাঙৰ ভুল হ'ব। আজি হয়তো কাৰোবাৰ ল'ৰা ছোৱালী সেইবিলাক খাই ধ্বংস হৈ আছে, আৰু আমি যদি মাত নামাতো হয়তো আমাৰ ল'ৰা ছোৱালী কোনোবা দিন তেনেকুৱা ধৰণৰ কবলত পৰিব পাৰে। যদি আমাৰ চাৰাউণ্ডিংছত আমি তেনেকুৱা ধৰণৰ ব্যৱসায় চাইছোঁ, যি নেকি ৰাগিয়াল বস্তু হওক বা আমাৰ যি নৱপ্ৰজন্ম হওক বেয়া কৰি আছে, আমি মাত মতা বহুত প্ৰয়োজন আছে। ইয়ৰ ভইচ মেটাৰ্ছ। আপোনালোকে নিজৰ মাত মাতক, আৰু এই সকলো বন্ধ কৰিবৰ কাৰণে আমি প্ৰচেষ্টা চলাব লাগিব। আৰু এই সকলোত আমাৰ অৱদান বহুত ডাঙৰ। আমি যদি আজি মনে মনে থাকোঁ, আমি আগন্তুক যি আহিবলগীয়া প্ৰজন্ম, তেওঁলোকৰ ভৱিষ্যত আমি অন্ধকাৰত ঠেলি দিম। আৰু অলপ পইচাৰ কাৰণে বা অলপ নামৰ কাৰণে বা অলপ নিজৰ সন্মান ৰাখিবৰ কাৰণে সকলোত যদি আমি মনে মনে আছোঁ, তেনেহ'লে যি সন্মান ৰাখিবৰ কাৰণে আমি এইবিলাক মনে মনে আছোঁ, এদিন সেই সন্মান আমাৰ নষ্ট হ'ব পাৰে। আৰু সেয়েহে আমি ভালত ভাল থিয় দিয়াটো আৰু বেয়াৰ কাৰণে মাত মতাটো এটা আমাৰ ছ'চিয়েল ৰেছপনচিবিলিটি হয়। আমাৰ প্ৰশাসন আছে, আমাৰ প্ৰটেকশ্যন দিবলগীয়া আমাৰ সংবিধান আছে, আৰু সেয়েহে এই সকলোত মাত মাতি সাংবিধানিক ৰূপে আমি একশ্যন লোৱাটো বহুত প্ৰয়োজন আছে। মই আশা কৰিছোঁ ভিডিঅ'ৰ যোগেদি বহুতেই লাভালাভ হৈছে। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক।